নমস্কাৰ প্ৰিয় দৰ্শক মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো হৈছে আনবক্সিং ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। আৰু এয়া দেখিছে মই নতুন মাল এইখিনি বিহুৰ কালেকশ্যন আনবক্সিং কৰিব লৈছোঁ। এয়া দেখাব লৈছোঁ ৰেড কালাৰৰ মেখেলা। এয়া দেখিছেনে আৰু কেইবাটাও এনেকুৱা পাৰ্চেল খোলা নহ'লে আপোনালোকক দেখুওৱা নহ'লে এয়া দেখাব লৈছোঁ খুব ধুনীয়া মাৰ্চাৰাইজ কটনৰ যোৰা থাকিব। খুব ধুনীয়া এইবিলাক কাপোৰ একদম গৰমত পিন্ধিবলৈ আৰু বেছি ভাল হ'ব। এইবিলাক হেণ্ডমেড হ'ব। আৰু এয়াযোৰ চাওকচোন এইযোৰ থাকিব মেহেন্দি গ্ৰীণ। খুব ধুনীয়া কালাৰটো দেখিছেনে কালাৰ কম্বিনেশ্যনটো খুব ধুনীয়া ৰাণী পিংক কালাৰ আৰু এনেকৈ হোৱাইট কালাৰ কাপোৰযোৰ ৰেডিটোৱে কৰা হৈছে। খুব ধুনীয়া এই কিযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব, নিজৰ কাৰণেও পাৰিব আৰু কাৰোবাক গিফ্টতো দিব পাৰিব। আৰু প্ৰাইচবিলাক একদম ৰিজনেবল প্ৰাইচত পাব আপোনালোকে। বিহুৰ বাবে লৈ আহিছোঁ আৰু আজি আনবক্সিং কৰি আপোনালোকৰ ওচৰত দেখাইছোঁ। কিন্তু ভিডিঅ'টো দিয়া দেৰিয়ে হ'ল। এয়া দেখিছেনে অলপ পলমকৈয়ে দিয়া হৈছে। আৰু এয়া হৈছে মাৰ্চাৰাইজ কটনৰ যোৰা খুব ধুনীয়া দেখিছেনে। এইখিনি হ'ব হেণ্ডমেড আৰু একদম চিম্পুল হয়। যিসকলে চিম্পুল ভাল পায় সৰু সৰু বিন্দি বুটাৰ কাপোৰ কেইযোৰ ৰেডিটোৱে কৰা আছে। ইয়াৰে এপিচ মই খুলি দেখাওঁ। দেখিছেনে এইযোৰ থাকিব আপোনাৰ গ্ৰে কালাৰ। এইযোৰ হ'ব গ্ৰেত আপোনাৰ ব্লেক ফুলত খুব ধুনীয়া কাপোৰযোৰ দেখিছেনে। যিসকলে এনেকুৱা কাপোৰ ভাল পায় তেওঁলোকৰ কাৰণে খুব ধুনীয়া হ'ব, নিজৰ কাৰণেও ভাল হ'ব, আনকো গিফ্টত দিবলৈও ভাল হ'ব। এই কাপোৰ কেইযোৰ পিন্ধিবলৈ বহুত কমফৰ্টেবল, বহুত ভাল কাপোৰ। যিসকলে পিন্ধিছে তেওঁলোকে নিশ্চয় জানে। যদি মোৰ ভিডিঅ'টো পাইছে আপোনালোকে এই কাপোৰ কেইযোৰ বিষয়লৈ এইটো কোৱালিটিৰ বিষয়লৈ আপোনালোকে মেছেজ কৰিব দেই। খুব ধুনীয়া এখন মেখেলা থাকিব আৰু ব্লাউজ পিচটো সৰুকৈ এনেকৈ পাৰি এটা দিয়া হৈছে। খুব ধুনীয়া যোৰা হয়, পিন্ধিলে একদম গহীন ভাল বহুত খুব এটা ধুনীয়া লুকছ এটা দি আহে দেখিছেনে। ব্লেক আৰু ব্লু য়েল্লো ইয়াৰ কমে 10 পিচ মানে আহিছে, আপোনালোকে ল'ব পাৰিব। আৰু দেখাব লৈছোঁ এইকেইখন থাকিব ছিংগল চাদৰ থাকিব। আৰু আপোনালোকে এতিয়া বিহুৰ কাৰোবাক মান ধৰিব নালাগিব জানো, সেইবাবে অনা হৈছে। আৰু এই দেখিছেনে মিহি টচত দেখাইছোঁ খুব ধুনীয়া হেভি যোৰা। এইখন থাকিব বকেটত থাকিব আৰু এই বকেট যোৰা এখন চাদৰখন থাকিব। কালাৰটো দেখিছেনে ইমান ধুনীয়া ইউনিক হয়। যিসকলে পাতল কালাৰ ভাল পায় তেওঁলোকৰ কাৰণে খুব ধুনীয়া হ'ব। আৰু মেখেলাখন হেভি হ'ব। চাদৰখন মাজভাগত একো নাথাকে, পকেট ডিজাইনত থাকিব। এয়া থাকিব ছাইড পাৰি আৰু ব্লাউজ পিচটো এনেকৈ পাৰি এটাই দিছে। খুব ধুনীয়া যোৰা। আৰু এয়া চাওকচোন আৰু এযোৰ দেখোঁ সেইকেইযোৰ মিহি টচে হয়, খুব ধুনীয়া কিন্তু কোৱালিটিও খুব ধুনীয়া হ'ব, ভাল হ'ব। আৰু কাপোৰ কেইযোৰ ভাল হ'ব, কালাৰটোও খুব ধুনীয়া ইউনিক কালাৰ হয়। এইকেইযোৰ হ'ব আপোনাৰ কটন ডাইটছ হ'ব দেখিছেনে। কটন ডাইটছৰ যোৰা খুব ধুনীয়া হয়। কটন টচ খুব ধুনীয়া কাপোৰ কেইযোৰ, পিন্ধিবলৈ বহুত ভাল। কিন্তু মই পিন্ধিছোঁ খুব ভাল আৰু বহুতেই পিন্ধিছে এনেকুৱা, তেওঁলোকে নিশ্চয় গম পাইছে। আৰু এয়া থাকিব নুনি কটনৰ এনেকুৱা মাত্ৰ 2 পিচে আহিছে। যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ আমাক সোনকালে আপোনালোকে যোগাযোগ কৰিব। আৰু সেইযোৰ নুনি কটন দুযোৰ দেখালোঁ দুযোৰ সেইকেইযোৰ বকেটে হ'ব, মেখেলা হেভি থাকিব। এয়া হ'ব মিহি টচ দেখিছেনে, মিহি টচ এইটো কোৱালিটি এইটো ডিজাইনৰ 2 পিচে পোৱা গ'লে। আৰু এটা আনবক্সিং কৰিব লৈছোঁ। এইটো সৰু পোৱালি এইটো এটা আনবক্সিং ভিডিঅ' দেখিছেনে সৰু। এয়া হ'লে আপোনাৰ শ্ৰীৰাম লিখা আমাৰ গোঁসাই ঘৰৰ গামোচা আপোনালোকে ল'ব পাৰিব। এতিয়া বহাগৰ বিহুত আমাৰ গোঁসাই ঘৰৰ গামোচা সলনি কৰা হয়, গতিকে আপোনালোকে ল'ব পাৰিব। আৰু আছে দোকানত এনেকুৱা সৰু ডাঙৰ পাই যাব। আৰু এইকেইযোৰ হ'ব আপোনাৰ কটনৰ যোৰা। কেইপিচমান আনিছোঁ আৰু পাৱৰলুমৰ এয়া দেখিছেনে এইকেইযোৰ থাকিব। এইকেইখন থাকিব চাদৰ গাড়ী দিয়া নুনি কটনৰ চাদৰ থাকিব। নুনি চাদৰ হয়, খুব ধুনীয়া হয়, ভাল কোৱালিটিৰ হয়। খুব ধুনীয়া কালাৰকেইটা দেখিছেনে। ৰেড থাকিব, এনেকৈ ৰেড হ'ব, গ্ৰীণ হ'ব, এনেকৈ কফি কালাৰত থাকিব, গ্ৰীণ আৰু এয়া দেখিছেনে য়েল্ল' কালাৰ। খুব ধুনীয়া কালাৰকেইটা। আপোনালোকৰ যদি পচন্দৰ ভিতৰত পৰিছে আপোনালোকে সোনকালে বুকিং কৰিব। আৰু এয়া দেখিছেনে এয়া হ'ব চাদৰ আপোনাৰ এই চাদৰকেইখন কিন্তু গাড়ী দিয়া নুনিয়ে হয়, কিন্তু হেণ্ডলুম নহয়, পাৱাৰলুমত থাকিব। গ্ৰীণ পাৰ্পুল দেখিছেনে খুব ধুনীয়া কালাৰ কেইপিচমান আনিছোঁ। আৰু এয়া চাওক কি ওলালে এইকেইযোৰ হ'ব আপোনাৰ কটনৰ যোৰা দেখিছেনে, কটনৰ যোৰা থাকিব। আৰু এই কটনৰ এনেকৈ ছিংগল চাদৰো থাকিব, এনেকৈ কটনৰ যোৰাও থাকিব। খুব ধুনীয়া কোৱালিটি হয়, ল'ব পাৰিব। একদম পিয়ৰ কটনত আনিছোঁ, ইয়াত মিক্স নাইকিয়া, খুব ধুনীয়া কেইপিচমানে আনিছোঁ, আপোনালোকে বিহুৰ বাবে ল'ব পাৰিব। এতিয়া আৰু এটা আনবক্সিং কৰিব লৈছোঁ দেখিছেনে। আৰু এটা আনবক্সিং ভিডিঅ' আহি আছে। একেলগতে কেইবাটাও পাৰ্চেল খুলি দিছোঁ। এইটো এটা দেখিছেনে, এইটো এটা কিন্তু খোলা বহুত পলম হ'ল। বিশেষকৈ আমাৰ দোকানত কাম চলি আছিলে, বিশেষকৈ ময়ো বেছি বিজি আছিলোঁ, সেই গতিকে আনবক্সিং কৰোঁতে অকণমান দেৰি হ'ল বাৰু। এয়া দেখিছেনে এইযোৰ খুব ধুনীয়া কটন যোৰা থাকিব, নুনি কটনৰ যোৰা হয়। আৰু এই ৰিহা চাদৰ থাকিব। ৰিহা চাদৰ পিছে আৰু আছে দেই, এইকেইযোৰ নহয় আৰু আছে ৰিহা চাদৰ, আপোনালোকে ল'ব আহিব পাৰিব বিহুৰ বাবে। আৰু এয়া হ'ব মিহি টচত দুখনহে পালোঁ মিহি টচত চাদৰ দেখিছেনে, কালাৰিঙত মিহি টচত চাদৰ। এয়া দুখন খুব ধুনীয়া কোৱালিটি হয়, আপোনালোকে ল'ব পাৰিব।
কাৰোবাক লাগিলে যিসকলে এনেকুৱা কালাৰিঙত ভাল পায় এইখন থাকিব ৰিহা চাদৰ, খুব ধুনীয়া ৰিহা চাদৰ হয়। আৰু এয়া হ'ব আপোনাৰ মিক্স টচৰ উকা মেখেলা, যিসকলক মিক্স টচৰ উকা মেখেলালৈকে ল'ব পাৰিব। এইকেইখন থাকিলে আপোনাৰ নুনি কটনৰ চাদৰ, নুনি কটনৰ ছিংগল চাদৰ আপোনালোকে নিজৰ কাৰণেও ল'ব পাৰিব আৰু বিহুত আপোনালোকে কাৰোবাক গিফ্টতো দিব পাৰিব নুনি কটনৰ। এয়া হ'ল আপোনাৰ উকা মিক্স পাটৰ যোৰা। এতিয়া খুব ধুনীয়া এখন চাদৰ দেখাব লৈছোঁ। এয়া থাকিব আপোনাৰ পাৱৰলুমৰ হ'ব, পাৱৰলুমৰ ৰেড কালাৰ, কিন্তু কোৱালিটিটো খুব ধুনীয়া কোৱালিটি হয়, সেইকাৰণে আপোনালোকক খুলি দেখালোঁ। মোৰ পিছে বহুত ভাল লাগিছে দেখিছেনে। এইখন ৰেড, যিসকলে ৰেড ভাল পায় তেওঁলোকৰ কাৰণে আৰু কইনাৰ কাৰণেও লাগে। এইকেইযোৰ আপোনাৰ কটনৰ আপোনাৰ লৈ আহিছোঁ, কিন্তু ৱাছ কটনৰ যোৰা লৈ আহিছোঁ। খুব ধুনীয়া কিন্তু দেই, কাপোৰটো বহুত ধুনীয়া, কিন্তু কিছু অনা হৈছে কালাৰ কেইবাটাও কালাৰ আছে, বিশেষকৈ বেছি ৰেড কালাৰ আনিছে। এইখন কিন্তু পাৱৰলুমৰ থাকিব আৰু এয়া দেখাব লৈছোঁ আপোনাৰ নুনি চাদৰ হ'ব। আৰু এয়া দেখিছে এয়া বহুতে বিচাৰে, গতিকে বিহুত বিচাৰিব চাগে, সেইকাৰণে লৈ আহিছোঁ। আৰু এয়া হ'ব আপোনাৰ এইকেইযোৰ কটনে থাকিব। আৰু এয়া থাকিব আপোনাৰ ষ্টেবল কটনৰ যোৰা। এই যে আপোনাৰ খুব বেছি ট্ৰেণ্ডিঙত চলি থকা নিচিনাই এই যোৰাযোৰ, এই গ্ৰীণত থাকিব, ৰেড থাকিব, ব্লু থাকিব। এয়া দেখিছে খুব ধুনীয়া যোৰা। আৰু এইকেইযোৰ চাওকচোন, এইযোৰ ৰেড কালাৰযোৰ অকণমান খুলি দেখাইছোঁ। যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰিছে আপোনালোকে সোনকালে বুকিং কৰিব। এয়া ৰেড কালাৰ, এইখন চাদৰখন থাকিব আৰু এই চাদৰৰ মাজভাগত দেখিছে এনেকৈ বুটা থাকিব। আৰু এয়া হ'ব পাৰি, দেখিছে এইখন মেখেলাখন হ'ব, হেভি হয় মেখেলাখন অকণমান।